নমস্কাৰ, মই আছোঁ বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথত আৰু মোৰ লগত আছে এজন সফল যুৱক যাৰ নাম হ'ল অজয় ডেকা আৰু অজয়ৰ ঘৰ হ'ল কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহদিয়াৰ বলিৰ চকত অৰ্থাৎ বলিৰ চক বুলি যিখন গাঁও আছে তাতে তেওঁৰ ঘৰ বুলি তেওঁ জনাইছে। আৰু এটা ৰেল দুৰ্ঘটনাত অজয়ে দুখন ভৰিয়ে সম্পূৰ্ণ হেৰুৱাইছে আৰু এই ভৰি দুখন হেৰুৱাৰ পিছত এতিয়া তেওঁৰ জীৱন হৈ পৰিছে দুৰ্বিষহ। তেওঁ ৰাতিপুৱাই এখন টেম্পোত উঠি বাইহাটা চাৰিআলিলৈ আহে আৰু বাইহাটা চাৰিআলিত তেওঁ খুজি মাগি যি পায় সন্ধিয়া ঘৰলৈ উভতে আৰু এয়াই হ'ল তেওঁৰ দৈনন্দিন জীৱন যাত্ৰা। আমি অজয়ৰ লগত কথা বতৰা পাতিবৰ চেষ্টা কৰিছিলোঁ যদিও নিজৰ বিষয়ে নিজৰ কষ্ট বা দুখৰ সন্দৰ্ভত তেওঁ বিশেষ কথা আচলতে ক'ব নিবিচাৰে আৰু কেৱল এটা কথাই জনাই দিছে যে তেওঁ ৰেল দুৰ্ঘটনাত দুখন ভৰি হেৰুৱাইছে। এতিয়া ডাঙৰ কথাটো হ'ল এইটোৱে যে এনেকুৱা এজন যুৱকক এখন হুইল চেয়াৰৰ খুবেই প্ৰয়োজন আৰু আমাৰ যিটো চৰকাৰৰ বিভাগ আছে, চৰকাৰে এনেকুৱা ধৰণৰ যুৱকসকলক আচলতে যদি সহায় নকৰে তেতিয়াহ'লে কাক সহায় কৰে সেয়াও এক ডাঙৰ প্ৰশ্ন। আমি আশা কৰিম যাতে অন্তত জনপ্ৰতিনিধিয়ে এই যুৱকজনক এখন হুইল চেয়াৰ দি অন্তত তেওঁৰ চলা ফুৰা কৰাত যাতে সহায় কৰে। আমি এইবাৰ বাইহাটা চাৰিআলিৰ গুৱাহাটী পথত লগ পালোঁ আন এজন ব্যক্তি আৰু তেওঁৰ নাম হ'ল ধীৰেন কলিতা, যিয়ে হাতৰ সহায়ত চুচৰি খোজকাঢ়ি যায় আৰু তেওঁ তাৰমানে কোনো জন্মগত প্ৰতিবন্ধী বা বিশেষভাৱে সক্ষম তেনেকুৱা নহয়। তেওঁ বাছ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ তেওঁ হাত ভৰি সম্পূৰ্ণ বিকল হৈ গৈছে আৰু এতিয়া ভিক্ষাবৃত্তিৰেই তেওঁ জীৱন চলাই আছে আৰু আমি তেওঁৰ লগতো মত বিনিময় কৰাত গোটেই কথাখিনি তেওঁ জানিব দিলে। কি নাম আপোনাৰ? শ্ৰী ধীৰেন কলিতা। শ্ৰী ধীৰেন কলিতা। ক'ত ঘৰ? সন্ধিঘাট মুক্তপুৰ। আপোনাৰ এই যে আপুনি আঁঠুকাঢ়ি মানে গৈছে কাৰণটো কি? মানে ভৰি কি আপোনাৰ দুটা ভৰি বেয়া হৈছে? তাত দুটা ভৰি বেয়া, হাত বেয়া। কেনেকৈ হৈছে? গাড়ী এক্সিডেণ্ট হৈছে। কিমান দিন আগতে? আজি 4 বছৰে হ'ব। 4 বছৰে হ'ব। মানে ভৰি দুটা ন? এতিয়া কি ভাল নহয় আৰু? ভাল নহয়। এইটো এক্সিডেণ্ট কেনেকৈ হৈছে? এই বাছৰ পৰা আহি থাকোঁতে আৰ্মি গাড়ী খুন্দা লাগি এক্সিডেণ্ট এনেকুৱা হৈ গৈছে। ঘৰত কোন কোন আছে? ঘৰত মেছেজ আছে, মাইনা এটা বাবু এটা আছে। এতিয়া মানে ঘৰ কোনে চলায়? আপুনি? এতিয়া মই খুজি পেলাই চলাই আছোঁ। হয়, মানে কিমান হয় দিনত? কিমান পইচা পায় খুজি নেকি? দিনত কেতিয়াবা 1000 হয়, কেতিয়াবা 500 হয়, এইটো গেৰাণ্টি নাই। হয়, যাওঁতে কেনেকৈ যাব আপুনি? যাওঁতে মই টেম্পুত যাওঁ। সদায় আহেনে? ৰেগুলাৰ আহোঁ। ইয়াতে পাম? ইয়াতে পাব। ধীৰেন কলিতাৰ পৰাও আমি তেখেতৰ বিষয়ে জানিলোঁ আৰু তেখেতেও বাছ দুৰ্ঘটনাত তেওঁৰ হাত ভৰি সম্পূৰ্ণ তেওঁৰ বিকল হৈ গৈছে। গতিকে তেওঁকো এখন হুইল চেয়াৰৰ খুবেই প্ৰয়োজন আৰু জনপ্ৰতিনিধিয়ে যাতে অন্তত এনেকুৱা মানুহৰ ক্ষেত্ৰত বিশেষভাৱে চকু দিয়ে তাৰ কাৰণে আমি আহ্বান জনালোঁ। আমি এই চেগতে আৰু এজন দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা, পথ দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা আন এজন ব্যক্তি আমাৰ সন্মুখলৈ আহিল আৰু তেওঁ হ'ল আমাৰ সকলোৰে চিনাকি এজন ভাল সুদক্ষ কাটিং মাষ্টৰ, অৰ্থাৎ ভাল দৰ্জী বুলি চবে চিনি পায়। তেওঁ হ'ল গণিক আলী। তেওঁ প্ৰায় এবছৰ পূৰ্বেই পথ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাইছে আৰু এতিয়া এনেকুৱাকৈ জীৱন যাপন কৰি আছে। আজি আমাৰ ফালৰ পৰা এই যি 3জন আমি পথ দুৰ্ঘটনাত নিজৰ ভৰি হাত হেৰুওৱা ব্যক্তিক আপোনালোকৰ সন্মুখলৈ আনিলোঁ, এই 3জন লোককে যাতে অন্তত আমাৰ সংশ্লিষ্ট জনপ্ৰতিনিধিগৰাকীয়ে একোখনকৈ হুইল চেয়াৰ আৰু কিঞ্চিত সহায়ৰ হাত যাতে আগবঢ়ায় তাৰ বাবে আমি আবেদন জনালোঁ আৰু আশা কৰোঁ এই
সকলো লোকক আহকচোন আমিও সকলোৱে লগ লাগি সহায় সহযোগিতা আগবঢ়াম। আৰু মোৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে SD নেকিব কাজী অফিচিয়েল 07ত ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিয়ে যেন।